Hello students, welcome to my YouTube channel. সকলোকে আসামিজ ইম্পৰ্টেন্ট চেনেললৈ স্বাগতম জনাইছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 চনত মেট্ৰিক আৰু এছএছ ছেকেণ্ড ইয়াৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা দিব, সেইসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি মই চন্দ্ৰযান 3 ৰচনাখন লৈ আহিছো। কাৰণ বহুত ছাত্ৰ-ছাত্ৰীয়ে কৈ আছে যে চন্দ্ৰযান 3 ৰচনাটো দেখুৱাই দিব লাগে, বাকি কি গুৰুত্বপূৰ্ণ বা কমন ৰচনা আছে সেইখিনি দেখুৱাই দিব লাগে উত্তৰ সহকাৰে। গতিকে আজি তোমালোকৰ মাজত মই সেই চন্দ্ৰযান 3 ৰচনাটো লৈ আহিছো, যেটো নাকি তোমালোকৰ 2025 চনত 99% কমন কৰাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা আৰু এনে ধৰণৰ নিতৌ ভিডিঅ পাই থাকিবলৈ হলে আমাৰ আসামিজ ইম্পৰ্টেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলখন বজাই ৰাখিবা। সো এতিয়া তোমালোকক মই সুন্দৰকৈ প্ৰথমৰ পৰা কৈ যাম, তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা। তোমালোকৰ প্ৰথমতে কোৱা হৈছে পাতনি চন্দ্ৰযান 1 আৰু চন্দ্ৰযান 2 ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ ৰণু প্ৰত্যাহিত তৃতীয় চন্দ্ৰ অভিযান। এই অবিলাসী মহাকাশ প্ৰচেষ্টাৰ লক্ষ্য হৈছে ভাৰতৰ মহাকাশ অন্বেষক ক্ষমতাক আৰু অধিক আগুৱাই নিয়া আৰু চন্দ্ৰৰ বিষয়ে বিশ্বব্যাপী বুজাবুজিত অৰিহণা যোগোৱা। মহাকাশ অন্বেষণ বৈজ্ঞানিক উন্নতিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ সম্প্ৰদায়ৰ বিশিষ্ট খেলুৱৈ হিচাপে ভাৰতৰ স্থানত প্ৰমাণ চন্দ্ৰযান 3। তাৰপিছত পৃষ্ঠভূমি কৈছে 2008 চনত উৎক্ষেপণ কৰা চন্দ্ৰযান 1 ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান আছিল আৰু ই দেশৰ মহাকাশ কাৰ্যসূচী এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছিল। এই অভিযানে সফলতাৰ চন্দ্ৰৰ পৃষ্ঠত মানচিত্ৰ নিৰ্মাণ কৰি পানীৰ অনুধৰা পেলোৱাৰ লগতে ভাৰতক অন্তগ্ৰহ অভিযান সক্ষম দেশৰ লিগলৈ আনিছিল। 2019 চনত উৎক্ষেপণ কৰা চন্দ্ৰযান 2 ৰ লক্ষ্য আছিল চন্দ্ৰৰ দক্ষিণ মেৰু অন্বেষণ কৰা, কিন্তু বিক্ৰম নম্বৰ লেণ্ডাৰ টুখনে অৱতৰণ পৰ্যায়ত প্ৰত্যাহ্বানৰ সন্মুখীন চন্দ্ৰপৃষ্ঠ ক্ৰেছলেণ্ড কৰে। তাৰপিছত চন্দ্ৰযান 3ৰ উদ্দেশ্যখিনি লাগিব। চন্দ্ৰযান 3ৰ প্ৰধান উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠৰ সফল কামনা অৱতৰণ কৰিবলৈ ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা। চন্দ্ৰযান 2ৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ পৰা শিকি ইছৰোই সম্পূৰ্ণ মসৃপ আৰু সফল অৱতাৰ নিশ্চিত কৰাৰ বাবে ডিজাইনৰ উন্নতি আৰু সংশোধনী ব্যৱস্থা ৰূপায়ণ কৰিছে। ইয়াৰ উপৰিও চন্দ্ৰযান 3য়ে চন্দ্ৰৰ ভূতত্ত্ব, খনিজ বিজ্ঞান আৰু পৃষ্ঠৰ বৈশিষ্ট্যৰ বিষয়ে জনাৰ বুজাবুজি বৃদ্ধিৰ বাবে বৈজ্ঞানিক পৰীক্ষা আৰু পৰ্যবেক্ষণ অব্যাহত ৰাখিব। বৈজ্ঞানিক তাৎপৰ্য কৈছে, তাৰপিছত বৈজ্ঞানিক তাৎপৰ্য চন্দ্ৰৰ পৃষ্ঠপোষৰ আৰু সৌৰজগতৰ প্ৰাৰম্ভিক ইতিহাস আৰু পৃথিৱীৰ চন্দ্ৰ ব্যৱস্থাৰ বিষয়ে গুৰুত্বপূৰ্ণ সূত্ৰ আছে। চন্দ্ৰৰ নমুনা বিশ্লেষণ কৰি আৰু ঠাইতে পৰীক্ষা নিৰীক্ষা কৰি চন্দ্ৰযান 3য়ে বৈজ্ঞানিক সমাজলৈ মূল্যৱান তথ্য আগবঢ়াব পাৰে। চন্দ্ৰৰ অন্বেষণ, চন্দ্ৰৰ উৎপত্তি, বিৱৰ্তন আৰু বৈজ্ঞানিক ভৌতিক প্ৰক্ৰিয়া বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে। লগতে জল বৰফৰ দৰে মূল্যৱান সম্পদৰ উপস্থিতি লাভ কৰিব পাৰে, যিবোৰে ভৱিষ্যতে মানৱবাসী অভিযানৰ বাবে আৰু মহাকাশ অন্বেষণৰ বাবে প্ৰপেলেষ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে। প্ৰযুক্তিগত উন্নতি চন্দ্ৰযান 3ত ইয়াৰ মিছনৰ প্ৰযুক্তিগত লক্ষ্যৰ নিখুঁতত আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে প্ৰযুক্তিগত উন্নতি সাধন কৰা হৈছে। ইয়াত উন্নত লেণ্ডিং আৰু নেভিগেশ্যন ব্যৱস্থা, শক্তিশালী যোগাযোগ নেটৱৰ্ক আৰু তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ বাবে উন্নত বৈজ্ঞানিক যন্ত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰযুক্তিগত উন্নতিকৰণসমূহে অৱতাৰ উদ্ভাৱন আৰু চন্দ্ৰ অন্বেষণ কাৰ্যসূচীৰ সফলতা নিশ্চিত কৰাৰ প্ৰতি দায়বদ্ধতা প্ৰতিফলিত কৰে। তাৰপিছত তোমালোকৰ এনেদৰে সুন্দৰকৈ তোমালোকৰ চন্দ্ৰযান 3 ৰচনাটো ইয়াত দিয়া হৈছে। আন্তৰ্জাতিক সহযোগিতা দিয়া আছে, তাৰপিছত দিয়া আছে পৰৱৰ্তী প্ৰজন্মত অনুপ্ৰাণিত কৰা, তাৰপিছত দিয়া আছে প্ৰত্যাহ্বান বা বিপদ, তাৰপিছত তোমালোকৰ দিয়া আছে উপসংহাৰ তোমালোকৰ শেষৰখিনি দিয়া আছে উপসংহাৰ। সো এনেধৰণৰ তোমালোকৰ চন্দ্ৰযান 3 ৰচনাটো সুন্দৰকৈ ইয়াত দিয়া হৈছে। তোমালোকে এইখিনি যদি সুন্দৰকৈ পঢ়ি যোৱা, তোমালোকৰ 2025 চনত মেট্ৰিক অথবা উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষাত 99% কমন কৰাৰ সম্ভাৱনা আছে। সো আজি তোমালোকৰ মাজত এইখিনি কৈ সমাপ্ত কৰিলোঁ। ধন্যবাদ। পিছলৈ তোমালোকৰ নতুন ভিডিঅ' লৈ আগবাঢ়িম। আৰু যদি তোমালোকৰ এইটো লাগে তেন্তে ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপ নম্বৰ জৰিয়তে তোমালোকে এই চন্দ্ৰযান 3 ৰচনাটো পাই যাবা। আজি এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।